নমস্কাৰ এই মুহূৰ্তত অন্য এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই সুফল দাস কাঠফুলা উৎপাদনত পুনৰ ব্যৱহাৰ্য সামগ্ৰীৰ দ্বাৰা উৎপাদনক্ষম কেঁচুসাৰ প্ৰস্তুত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ উপকৃত হ'ব কৃষক ৰাইজ চাহক আমাৰ এই প্ৰতিবেদনটি কাঠফুলা উৎপাদনত পুনৰ ব্যৱহাৰ্য সামগ্ৰীৰ দ্বাৰা উৎপাদনক্ষম কেঁচুসাৰৰ প্ৰস্তুত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী উপকৃত হ'ব কৃষক উল্লেখযোগ্য যে বৰ্তমান সময়ত খাদ্যাভ্যাসৰ ক্ষেত্ৰত প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰা অয়েষ্টাৰ কাঠফুলাৰ খেতিত পুনৰ ব্যৱহাৰ্য সামগ্ৰীৰ জৰিয়তে অধিক উৎপাদনক্ষম কেঁচুসাৰ প্ৰস্তুত কৰি পুনৰ সেই কেঁচুসাৰৰ সহায়ত মিল্কি কাঠফুলা উৎপাদন কৰিব পৰা কৌশল উদ্ভাৱন কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে এয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কাঠফুলা গৱেষণা তথা প্ৰশিক্ষণ কেন্দ্ৰ য'ত এতিয়া মানুহৰ খাদ্য তালিকাৰ অন্যতম এক প্ৰিয় খাদ্য হিচাপে পৰিগণিত কাঠফুলাক লৈ চলিছে নানা তৰহৰ গৱেষণা বিশেষকৈ মই বা আপুনি খাদ্য হিচাপে গ্ৰহণ কৰাৰ অয়েষ্টাৰ কাঠফুলাৰ উৎপাদনত পুনৰ ব্যৱহাৰ্য সামগ্ৰীৰ জৰিয়তে উৎপাদন কৰিছে আন এক খাদ্য উপযোগী মিল্কি কাঠফুলা অৰ্থাৎ কাঠফুলা উৎপাদনত ব্যৱহাৰ কৰা পেলনীয়া সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা কেঁচুসাৰে কেৱল মিল্কি কাঠফুলাই নহয় অন্যান্য কৃষিৰ ক্ষেত্ৰতো ই অধিক উৎপাদনক্ষম হৈ উঠিব বুলি গৱেষণাত প্ৰকাশ কাঠফুলা গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ অপূৰ্ব দাসৰ যাৰ জৰিয়তে এতিয়া অধিক উপকৃত হ'ব কৃষক সমাজ মোৰ নাম ডক্টৰ অপূৰ্ব দাস মই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ যিটো কাঠফুলা গৱেষণা তথা প্ৰশিক্ষণ কেন্দ্ৰ আছে উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ অধীনত মই তাতে মুখ্য বিজ্ঞানী হিচাপে কৰ্মৰত আৰু ইয়াত আমি কাঠফুলাৰ ওপৰত গৱেষণা তথা প্ৰশিক্ষণ আয়োজন কৰি আহিছোঁ আমি আচলতে যিটো ইয়াত দেখিছে ভাৰ্মি কম্পোষ্ট বনোৱাৰ আচলতে এই ভাৰ্মি কম্পোষ্টটো আমি কাঠফুলা খেতিৰ পিছত ৰৈ যোৱা যিটো অৱশিষ্ট যিটো আমাৰ নেকি বৈজ্ঞানিক ভাষাত আমি বা টেকনিকেল টাৰ্মত আমি স্পেন মাছৰুম ছাবষ্ট্ৰেট বুলি কওঁ SMS বুলি কোৱা যায় ইনচৰ্ট সেই যিটো অৱশিষ্ট অংশ সেই অৱশিষ্ট অংশটোকো আকৌ মূল্য সংযোজন কৰি কেনেকৈনো এটা চাৰ্কুলাৰ ইকনমিৰ অংশ কৰিব পাৰি তাৰে এটা আমি পৰীক্ষামূলক এটা কাম কৰিছিলোঁ আৰু ইয়াত আমি দেখিছোঁ যে সেই অৱশিষ্ট কাঠফুলাৰ অৱশিষ্ট অংশৰ পৰা খেতিৰ অৱশিষ্ট অংশৰ পৰা অতি উৎকৃষ্টমানৰ কেঁচুসাৰ প্ৰস্তুত কৰি উলিয়াব পাৰে আৰু এই কেঁচুসাৰ অন্যান্য কৃষি কৰ্ম তথা আকৌ বেলেগ ধৰণৰ কাঠফুলা যি ধৰণৰ ধৰক মিল্কি কাঠফুলা সেই মিল্কি কাঠফুলাত আকৌ কেচিং হিচাপে ব্যৱহাৰ কৰিব পৰা যায় মাছৰুম খেতিটো যিটো তাৰমানে প্ৰথম মই আপোনাৰ দুই এটা কথা কৈ লৈছোঁ প্ৰথম কথা হ'ল যে কাঠফুলাৰ প্ৰধান যিটো মানে অৰ্থনৈতিক যিটো মুনাফা গুৰুত্ব সেইটো হৈছে কাঠফুলা যিটো কেঁচা কাঠফুলা বা আমাৰ পোৱা যায় অয়েষ্টাৰ হ'লে অয়েষ্টাৰ কাঠফুলা মিল্কি হ'লে মিল্কি কাঠফুলা সেই মেইন প্ৰডাকশ্যনৰ পাৰ্টটো পোৱাৰ পিছত যিটো অৱশিষ্ট অংশ থাকি যায় তাৰ পৰা আমি আকৌ ভাৰ্মি কম্পোষ্ট বনাব পাৰোঁ মানে ৰৈ যোৱা যিখিনি আৱৰ্জনা বুলি ক'ব পাৰি আচলতে সেই জৈৱিক আৱৰ্জনাৰ পৰা আকৌ আমি মূল্য সংযোজন কৰি ভাৰ্মি কম্পোষ্টৰ নিচিনা বা কেঁচুসাৰৰ নিচিনা মূল্যৱান বস্তু পাব পাৰোঁ দ্বিতীয়তে আপোনাৰ কথা হ'ল যে কোনো যদি নিবনুৱাই এই কাঠফুলা খেতি আৰম্ভ কৰি অৰ্থনৈতিকভাৱে সবল হ'ব বিচাৰিছে বা স্বাৱলম্বিতাৰ বাট মোকলাব বিচাৰিছে নিশ্চয়কৈ পাৰে আৰু কাঠফুলা খেতি একেবাৰে সহজ আৰু অতি কম মানে মূলধনেৰে আৰম্ভ কৰিব পাৰি আমি বিভিন্ন জেগাত দেখিছোঁ যে মানুহে 5-6 হাজাৰ টকা মানে বিনিয়োগ কৰিও এই কাঠফুলা খেতি আৰম্ভ কৰিব পাৰে আৰু ধৰক সময়ৰ লগত সেই খেতি বা তেওঁৰ যিটো বিজনেছৰ ভলিউম সেইটো বাঢ়ি গ'লে আৰু বাঢ়ি গৈ থাকিব এতিয়া ধৰক ভেৰাইটি কেইটামান ভেৰাইটিৰ কাঠফুলা খেতি কৰা সাধাৰণতে হয় সাধাৰণতে আমাৰ অসমৰ যিটো জলবায়ু সেই জলবায়ুৰ লগত খাপ খোৱাকৈ আমি দুটা কাঠফুলা খেতি কৰিব পাৰোঁ এটা হৈছে অয়েষ্টাৰ কাঠফুলা আমাৰ ছেপ্টেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ মানে আমাৰ দুৰ্গা পূজাৰ সময়ৰ পৰা বহাগ বিহুৰ সময়লৈ এই অয়েষ্টাৰ কাঠফুলা খেতি অতি সুন্দৰ হয় গৰমকালি অলপ ইয়াৰ সমস্যা আছে প্ৰডাকশ্যন কমি যায় আৰু তাৰপিছত এই যিখিনি গ্ৰীষ্মকাল যিখিনি আপোনাৰ মে' জুন জুলাই আগষ্ট সেই গ্ৰীষ্মকালৰ মাহকেইটাত আমি মিল্কি কাঠফুলা খেতি কৰিব পাৰোঁ অসমত ইয়াত যিটো প্ৰডাকশ্যন হয় মাছৰুমৰ সেইটো বিক্ৰীও হয় এতিয়া আমাৰ যোৰহাটত বা মূল্য কেনেধৰণে নিৰ্ধাৰণ কৰা হয় আমাৰ বৰ্তমান এই যোৰহাটৰ বা গোটেই অসমৰে যিটো তুলনামূলক মানে যিটো আপুনি সুধিলে যে মূল্য সেই মূল্যটো হৈছে ব্যুৰ ৰিপৰ্ট নিউজ নাও।